যি শ্ৰম কোড আহিছে এই শ্ৰম কোডে শ্ৰমিক শ্ৰেণীক গোলাম কৰিব বিচাৰিছে। এই গোলামী ৰাজত্বও কিন্তু পুলিচে চলাইছে। এই অটপালি সহ্য কৰা নাযায় আৰু ইয়াৰ বিৰুদ্ধে জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব। আজি এই ধৰণে গণতান্ত্ৰিক আন্দোলনত যোৱা বছৰ 2025 আমাৰ দেশৰ প্ৰচলিত 29খন শ্ৰম আইন সংশোধন কৰি তেওঁলোকে 4টা কোডলৈ ৰূপান্তৰ কৰিছে। আমি এই 4টা যি শ্ৰম কোড বা শ্ৰম সংহিতা তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। কাৰণ এই কোডত আমি লক্ষ্য কৰি শ্ৰমিকৰ অধিকাৰবিলাক সম্পূৰ্ণৰূপে তাতে তেওঁলোকৰ অধিকাৰ কাহিনীয়া হৈছে। আজি মজুৰি আইন হওক, বোনাছ আইন হওক, কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ নিৰাপত্তা আইন হওক, এই সমস্তবিলাক অধিকাৰ আজি তেওঁলোকে কাহিনীছে। কৰ্পৰেট পুঁজিপতি গোষ্ঠীবিলাকে যাতে শ্ৰমিকক শোষণ কৰিব পাৰে, শ্ৰমিকক বেছি বেছি সময় কামত খটুৱাই তেওঁলোকে যাতে লুণ্ঠন কৰিব পাৰে তাৰ ব্যৱস্থা এই শ্ৰম কোডৰ জৰিয়তে কৰিছে। গতিকে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। লগতে আমি লক্ষ্য কৰিছোঁ যে আজি কৃষি খণ্ডতো আজি কৃষকসকলে এই ধৰ্মঘটৰ প্ৰতি সমৰ্থন জনাইছে। আজি মহাত্মা গান্ধী MG এনৰেগা যি আইন, এই আইনো আজি তেওঁলোকে সংশোধন কৰি কৃষকৰ যি অধিকাৰ, এই অধিকাৰবিলাকো আজি তেওঁলোকে কাঢ়ি নিব বিচাৰিছে। নি পেলাই নাইকিয়া আমি কিবা এটা মাতিবলৈ হ'লে আমাৰতো অধিকাৰটো একে সৰ্বস্ত কৰি পেলাইছে, নাইকিয়া কৰি পেলাইছে। কাইলৈ আপোনালোকৰ আমাৰ আজি হৈছে, কাইলৈ আপোনালোকৰ ভৱিষ্যতৰ নতুন প্ৰজন্মইতো মাত মাতিব নোৱাৰিব, পাবলগীয়াটো নাপাবলগীয়া হ'ব, মাতেই মাতিব নোৱাৰিব। আৰু মাত মাতিবলৈ যাওঁতে তেওঁলোকে কি কয়, আমাক এৰেষ্ট কৰিবলৈ লৈ যায়। গম পাইছেনে? অধিকাৰটো বিচাৰিলে, প্ৰাপ্যখিনি বিচাৰিলে আমাক কি কয়, এৰেষ্ট কৰিবলৈ লৈ গুচি যায়। এয়াই হৈছে আমাৰ এয়া আজি সমাজৰ মানৱতা অধিকাৰ।